আসলতে এই যে আমার সরকারে যেটু অরুণোদয় আঁচনি দিছে, অরুণোদয়ের 49খন ফর্ম দিছিল আমার গাঁও পঞ্চায়েতের জৰিয়তে। গাঁও অরুণোদয়ের একটা গাইডলাইন আছে, গাইডলাইন হিসাবত মানে বিকলাঙ্গ, বিধবা, ডিপোজ হোৱা আৰু মানে কানা খৰা লেংৰা এইবিলাক মানুহ দিব লাগে। তেওঁলোকে মানে এইটো পঞ্চায়ত ৰাজ চলোৱা নাই, মানে মানে দালালি ৰাজ চলাই আছে। কেইজনমান 2-3টামান মেম্বাৰ লৈ আৰু কেইজনমান মানুহ লগত লৈ তেওঁলোকে মানে ভাল ভাল মানুহৰ নামত দিছে। বিকলাঙ্গ বিলাকক বাদ পেলাইছে, বিধৱা মানুহক বাদ পেলাইছে। এইটো তেওঁলোকক আমি বাৰ বাৰ ৰিকুৱেষ্ট কৰিছো, কৰাৰ পিছতো তেওঁলোকে এইটো লিষ্ট প্ৰস্তুত কৰি ব্লকত জমা দিছে। এইটো লৈ আমাৰ অভিযোগ আৰু কি, ৰাইজৰ অভিযোগ। আৰু আমাৰ ইয়াতো আছে বিধৱা ডিপোজ হোৱা মানুহ আছে, তেওঁলোকেও পোৱা নাই। দুখীয়া মানুহ আছে, মানে দুখীয়া মানে সীমাহীন দুখীয়া। সেইবিলাক মানে তেওঁলোকৰ আধা বিঘা মাটি সম্পত্তিও নাই, মানে কামলা খাটি খায়। কিছুমান এই যে এই এটা আছে বিকলাঙ্গ, আমি চাইছো 49টো নামের ভিতৰত লিষ্ট আমাৰ ওচৰত আছে। তাৰ ভিতৰত 16টা নাম মাত্ৰ মানে বিধৱা বিকলাঙ্গ সকলক দিছে, আৰু বাদ বাকী চাপৰ টাউনত ঘৰ থকা মানুহ পাইছে। আৰু এটা পৰিয়ালতে 10টা-11টা কৰি মানে পাইছে। এই কামটো পঞ্চায়ত সভানেত্ৰীয়ে কৰিছে। আৰু মানে তেওঁৰ পঞ্চায়তৰ সভানেত্ৰীৰ দালাল 2-3টামান আছে, তেওঁলোকক লগত লৈ এইবিলাক কৰে। গাঁও পঞ্চায়তৰ সদস্যসকলকো জনা।